কৃষ্ণ হৰি ও হৰি ও ৰাম ও ৰাম নামৰ 10 অপৰাধ মাৰ্জনা কৰিছে আৰাধনা চেমনীয়া দল নহয় তোমালোকে শিৱসাগৰৰ পৰা আহিছা হয় ইয়াত নেগাৰাৰ লগত প্ৰেক্টিছ কৰিছিলা নাই আচলতে আমাৰ খুব কম দিনৰ ভিতৰতে আমি মাথো এদিনহে আখৰা কৰিছিলোঁ হয় তাৰমানে নেগেৰা তোমালোকৰ কণ্ঠ উচ্চাৰণ সুৰ যিখিনি থাকিব লাগে প্ৰায়খিনি আছে নহয়নে ধন্যবাদ একমাত্ৰ নেগেৰাটোৱে তাল কাটিছে নেগেৰা ভাইটিটোক কৈছোঁ তুমি সুন্দৰকৈ শিকি লৈ পৰিৱেশন কৰিবা তাৰমানে তোমাৰ নেগেৰাটোৱে নামভাগক স্থবিৰ কৰি দিছে আৰু উঠিলেহেঁতেন বুজি পাইছেনে গতিকে অনাগত দিনত এইখিনি গোটেইখিনিয়ে ভাল হৈছে মই ভাল এইবিলাক যোৱাই নাই নামলৈ যোৱাই নাই কণ্ঠ তোমাৰ অতি সুন্দৰ ধন্যবাদ এইফালে উচ্চাৰণো যথেষ্টখিনি সুন্দৰ হৈছে নামখাৰো বৰ ভাল কিন্তু নেগেৰাটোৱে তোমালোকৰ কাৰণ নেগেৰাটো হ'ল নামখাৰৰ অলংকাৰ নহয়নে নেগেৰাটোৱে তোমালোকৰ তালটো কাটিছে আৰু ভাইটিটোৱে ৰগৰ একেবাৰে দিব নাজানে এনেই ডুব ডুব মাৰি আছে যেতিয়া দিহা দিওঁতে যিটো ৰগৰ দিব লাগে নাই দিয়া আচলতে তুমি ৰগৰ দিব পাৰিবানে নোৱাৰা বুজি পাইছোঁ মই সেইকাৰণে কৈছোঁ অনাগত দিনত তোমালোকে পৰিৱেশন কৰিলে নাম নেগেৰাটো খোলতকৈও নেগেৰাটো কাৰণ নেগেৰা প্ৰধান দিহা নাম গতিকে নেগেৰাটোৰ ওপৰত প্ৰাধান্য দিব নেগেৰাটো যাতে শুদ্ধভাৱে নিয়া তোমাৰ কণ্ঠ আৰু অন্যান্য বৰ সুন্দৰ অতি সুন্দৰ দৰ্শকেও বহুত ভাল পাইছে মই জনাত মই বহুত ভাল পাইছোঁ কিন্তু কথা হ'ল কি নেগেৰাটোৱে গোটেই তাল কাটিছে যিটো কাৰণে নামখাৰ যিমান উঠিব লাগে নাই উঠা অনাগত দিনত সেই কামটো কৰিবা বৰ ভাল হ'ব তোমালোকৰ ভৱিষ্যত আছে তোমাৰ কণ্ঠত যথেষ্ট দ্বীপ আছে আৰু ভাল হ'ব তাৰ কামনা কৰিছোঁ দেই হেল্ল' আমিওতো দুআষাৰ ক'ব লাগিব নহয় জানো উঠি আহিছে যেতিয়া ইমান তোমালোকে একেবাৰে চুপচাপ হৈ যে একেবাৰে মুখত একো এটা হেৰি নাই হাঁহি মূল একোৱেই নাই নাম গাবলৈ আহিছে একদম ধুনীয়াকৈ গাব লাগে একে হাঁহি এটাও দেখা নাই মই বাৰু যি কি নহওক প্ৰথম কথা হৈছে কি বাকী চব ঠিক আছে গামোচাখন কিয় ওলোটাকৈ লৈছা গামোচাখন হিমতে ল'ব লাগে ঘূৰাই ল'বা অঁ সেই হিমতে ল'বা ওলোটাকৈ নল'বা আমি হিমতেহে লওঁ গামোচাখন জোৰটো কেলৈ কিয় ওপৰ দিব লাগে অঁ সেইমতে ল'বা আমি যিকোনো সমাজত গ'লেতো আমি তেনেকৈ লওঁ নহয় জানো সুন্দৰ হৈছে গামোচাখনৰ ফুলপাহ এপাহ বাওঁ চাইডে আছে ঠিকে আছে এইটো সুন্দৰ হৈছে আৰু কেইটামান কথা কৈ থৈ যাওঁ সহযোগিতাটো কম হৈছে তোমালোকৰ যিবিলাক গায়কীৰ যিসকলৰ মানে তোমালোকৰ আমাৰ নামতিৰ লগত যিখিনি সহযোগিতাটো তোমালোকে অলপমান ফূৰ্তি ফাৰ্তাকৈ গালেহে নামখাৰ উঠিব সহযোগিতাটো আগবঢ়াব লাগে হয় ন বাৰু গতিকে নামখাৰ ঠিকে আছে আৰু এটা কথা খালি মনত ৰাখিবা বলি চলন বলিয়ে 3 পদ ভূমি দান কৰিছিলে সুন্দৰ কথা 3 পদ ভূমি এপদ স্বৰ্গত দিলে এপদ মৰ্ত্যত দিলে আনপদ হৈছে বলি মাথাত থলে সুতল পৰি ঠাই দিলে নহয় জানো এটা কথা তোমালোকক জনাই থৈছোঁ দেই কথাটো সদায় মনত ৰাখিবা যি পদ ভূমি বলিক আমাৰ স্বৰ্গত দিছিলে সেই ব্ৰহ্মলোক পালেগৈ ব্ৰহ্মলোকৰ আমাৰ ব্ৰহ্মলোক পোৱালে ব্ৰহ্মাই তাৰ পৰা ভৰি ধুৱাই দিছিলে ভগৱন্তৰ ভৰি দেখি পিনে মানে আৰু সেই তাৰ পৰাই আমাৰ গংগাৰ সৃষ্টি হৈছে কথাটো আজি মনত ৰাখিবা তোমালোকক দেই যিহেতু তোমালোক উঠি আহিছা সেই গংগা স্বৰ্গত আছিলে ভগীৰথহে আমাৰ মৰ্ত্যলৈ নমাই নিলে বাৰু যি কি নহওক সুন্দৰ পৰিৱেশন হৈছে আৰু অকণমান তুলিবা নামখাৰ তুলিবা আৰু শেষৰ ফালে পাৰিলে আৰু অকণমান দিহা বা পৰামৰ্শ আগবঢ়াবলৈ চেষ্টা কৰিবা দেই বলিয়ে এইখিনি দান কৰিলে এইখিনি কৰিলে বলিয়ে যে ভগৱন্তৰ যে তেওঁ ইমান দানী সেইটো কথাটো ধুনীয়া এতিয়াও স্পষ্ট হৈছে যদিও যে ৰাম নামৰ বিনে যে গতি নাই বলি সেই কথাষাৰ মানে আৰু অকণ স্পষ্ট হ'ব লাগে দেই যিহেতু ৰাম আৰু কৃষ্ণৰ ওপৰত গঠিত আমাৰ দিহানাম গম পাইছেনে কীৰ্তন উপাংগ কীৰ্তন 5 প্ৰকাৰ কীৰ্তন আছে বীৰ নিবীৰ উপাংগ মানস বিৰল এই 5 প্ৰকাৰ এই উপাংগ কীৰ্তনত এই আটাইকেইটা কীৰ্তনতে কিন্তু আমাৰ ৰাম আৰু কৃষ্ণৰ ওপৰত প্ৰতিষ্ঠা ভাগৱত যেনেকৈ কীৰ্তন দশম গুৰুজনাই দেই বাকী খালি সুন্দৰ হৈছে গায়কী সুন্দৰ হৈছে আৰু অকণমান তুলিবা আকৌ ইমান মন পেলাই দিলে কেনেকৈ হ'ব গায়কবিলাক অলপ ভালকৈ তুলিবা দিহানাম গাবলৈ প্ৰয়াস কৰিছে সুন্দৰ হৈছে
ভৱিষ্যতৰ অনাগত দিনত আৰু সুন্দৰ হ'ব আশা থাকিলে ভগৱন্তে কৃপা কৰক তোমালোকক সুস্বাস্থ্য প্ৰদান কৰক দলটি দীৰ্ঘায়ু কামনা কৰিছোঁ বাদ্যকাৰসকলতো তোমালোকে আৰু অকণমান মানে প্ৰেক্টিছ কৰি মেলি ধুনীয়া নেগেৰাটো মোৰ জনাত ভালেই বজাইছা আৰু ধুনীয়াকৈ বজাবা খালি দেই সুন্দৰ হৈছে যোৱা দুইজনে সুন্দৰ হৈছে কৃষ্ণ হৰি কৃষ্ণ শংকৰ গুৰু হৰি হৰি ৰাম নমো নাৰায়ণ ভক্ত প্ৰাণ ধন নমো দেৱ বতুৰূপ কৌশলীলা ইন্দ্ৰক স্থাপিলা অদিতিৰ বাক্য ধৰি কৃষ্ণ বলি সলীলা হৰি বতুৰূপে তুমি দান খুজি লৈলা প্ৰভু তিনি পদ ভূমি কৃষ্ণ মহাদানী বলিৰাজ সুতলপুৰে লৈলা ঠাই তোমাৰ গুণ নাম মুখে নুগুচে সদায় বলি সম মহামানী ত্ৰিভুৱনে নাই ও বলি সম মহামানী ত্ৰিভুৱনে নাই ৰাম ৰাম বলি সলীলা হৰি বতুৰূপে তুমি কৃষ্ণ দান খুজি লৈলা প্ৰভু তিনি পদ ভূমি ৰাম ৰাম মহাদানী বলিৰাজ সুতলপুৰে লৈলা ঠাই তোমাৰ
ৰাম ৰাম হে ৰাম ভূমিদান দয়াবতু সন্তোষ লভিলা ধন্য ধন্য বুলি বলি প্ৰশংসা কৰিলা বলি তোমাৰ মহান ত্যাগ আদৰ্শৰ চানেকি কৃষ্ণ চন্দ্ৰ সূৰ্য থাকে মানে থাকিব জিলিকি ৰাম ৰাম বলি তোমাৰ মহান ত্যাগ আদৰ্শ চানেকি কৃষ্ণ চন্দ্ৰ সূৰ্য থাকে মানে থাকিব জিলিকি ৰাম ৰাম তল পুৰত গয়া আনন্দে থাকিবা কৃষ্ণ মোৰ নাম ৰূপ তুমি হৃদয়ে ৰাখিবা ৰাম ৰাম বলি তোমাৰ মহান ত্যাগৰ আদৰ্শ চানেকি কৃষ্ণ চন্দ্ৰ সূৰ্য থাকে মানে থাকিব জিলিকি ৰাম ৰাম চন্দ্ৰ সূৰ্য থাকে মানে থাকিব জিলিকি বান্ধৱ কৃষ্ণ ৰাম ৰাম হে ৰাম শুনা সভাসদ পাছে কথা বিপৰী বামনৰ বাক্যে বলি সুতল পুৰী হৈছে হে ৰাম দিব্য সভা পাতিবহে প্ৰহ্লাদৰ নাতি হৰিনাম গুণনিতে শুনে কাণ পাতি আপুনি গাৱন্ত গীত আনকো শিকায় বিষয়ৰ সুখ ভোগ এৰে সমূহ ৰাম ৰাম নাচে বলি ৰাই হৰি গুণ গাই নাচে বলি ৰাই হৰি গুণ গাই নাচে কৃষ্ণ বলি সম ভাগ্যৱন্ত আৰু কোন আছে বলি গাই হৰি গুণ গাই নাচে বলি গাই হৰি গুণ গাই নাচে ও বলি সম ভাগ্যৱন্ত আৰু কোন আছে বলি গাই হৰি গুণ গাই নাচে বলি গাই হৰি গুণ গাই নাচে লাজ কাজ এৰি বলি লবে হৰি নাম ৰাম ৰাম দিব্য ৰাতি খাৱন্তে শুৱন্তে অবিৰাম বলি গাই হৰি গুণ গাই নাচে বলি গাই হৰি গুণ গাই নাচে ও বলি সম ভাগ্যৱন্ত আৰু কোন আছে বলি গাই হৰি গুণ গাই নাচে বলি গাই হৰি গুণ গাই নাচে বান্ধৱ কৃষ্ণ ৰাম ৰাম কিনো ভাগ্য দানৱৈশ্বৰ সভা সদ হৈলে আহি চক্ৰমাধৱৰ হৈছে হে ৰাম ভকতৰ বন্ধু হৰি হাতে ধৰি গদা বলিৰ দ্বাৰত আহি থাকন্তহ ৰাম ৰাম বলি মহামানী বলি মহাদানী কৃষ্ণ! বলি ভক্ত শিৰোমণিয়ে বলি মহামানী বলি মহাদান বলি ভক্ত শিৰোমণিয়ে আত অনন্তৰে শুনা সৰ্বনৰ বলিৰ চৰিতৰ কথাৰে বলি মহামানী বলি মহাদান বলি ভক্ত শিৰোমণিয়ে বলি ভক্ত শিৰোমণিয়ে বলি ভক্ত শিৰোমণিয়ে ও ৰাম জয় হৰি কৃষ্ণ